বৰপেটা জিলাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা আজি দিনৰ 10 বজাৰ পৰা সমিতিৰ সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত সমিতিৰ কাৰ্যালয় ডাবালিয়াপাৰাত অনুষ্ঠিত হয়। কেইবা শতাধিক সমিতিৰ অংশীদাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত বাৰ্ষিক সাধাৰণ সভাৰ কাৰ্যবিৱৰণী পাঠ, সমিতিৰ 2023-2024 বৰ্ষৰ হিচাপ দাখিল, আগন্তুক বৰ্ষৰ ঋণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণৰ লগতে সম্ভাৱ্য বাজেট দাখিল কৰা হয়। সমিতিৰ সম্পাদক মোকাৰাম হুছেইনে জানিবলৈ দিয়ে যে যোৱা বিত্তীয় বৰ্ষত দক্ষিণ ঘিলাজাৰী সমবায় সমিতি লিমিটেডে লক্ষাধিক টকা লাভ কৰিবলৈ সক্ষম হৈছিল। দক্ষিণ ঘিলাজাৰী সমবায় সমিতিখন আগুৱাই লৈ যাবলৈ সম্পাদক মোকাৰাম হুছেইনে সকলো সদস্যৰ লগতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। হাউলিৰ পৰা আব্দুল মালিকৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমি অসম সমবায় সমিতিৰ আইন মতে অসম সমবায় আইন 2007, সংশোধনী আইন 2012 আৰু বিভিন্ন ধাৰামতে অসমৰ যিমান সমবায় সমিতি আছে বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পৰা 180 দিনৰ ভিতৰত বছৰেকীয়া সাধাৰণ সভা পাতিব লাগে। সেই মৰ্মে আমি আজি 2023-24 ইংৰাজী বছৰৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰিলোঁ। সভাত নিৰ্ধাৰিত কাৰ্যসূচী মতে আমি সভাখনৰ কাম এতিয়ালৈ শেষ কৰিছোঁ। অৰ্থাৎ 2023-24 ইংৰাজী বছৰত সমিতিখনে 1,18,445 টকা লাভ কৰিবলৈ সক্ষম হৈছে, প্ৰকৃত লাভ। এই লাভটো বিগত বছৰৰ দৰে তুলনাত অতিকৈ কম, কিয়নো আমাৰ ব্যৱসায়টো যোৱা 6 মাহৰ পৰা কমি গৈছে। গতিকে ব্যৱসায় বঢ়াবলৈ আমি বিভিন্ন প্ৰচেষ্টা, বিভিন্ন আঁচনি যুগুত কৰিছোঁ। আমি আগত দিনত সমবায় সমিতিখনৰ লাভ 4 গুণ বৃদ্ধি কৰিম বুলি আজি বাজেট যোগে আমি অংশীদাৰ সদস্যসকলৰ আগত ঘোষণা কৰিছোঁ।